না তিনি দুটা তো পড়ি গেছে, এটাক মই ফেলাইছি। কোন কোন মারছ? আমি একলাই মারছি। কোন মারছ? এই ইয়াতি করি গলা টিপি ইয়াত ফেলাই দিছি। লগত আর কোন কোন আসল? মই একলাই। কোন লগত বলে আর বেলেগ মানুষ আসল? এই হলো আহি মই অলপ হেল্প কৰিছে আর বেলেগ মানুষ আর নাই আছে। আর কোন আসল? আর কোনো নাই আছে। বিস্ফোরক। নমস্কাৰ, আপোনালোকে চাই আছে নিউজ টাইম আসাম 24। তো আজি এখন প্ৰান্তত এনে এক ঘটনা সংঘটিত হৈ যায়, আপোনাৰ গাৰ নোম শিউৰি উঠিব। ঘটনাটো আপুনি শুনিলে আপুনি আচৰিত খাব যে আজিও মানৱৰূপী দানৱ এইখন জগততে তথা এইখন অসমতেই আছে। আমাৰ আহে পাহে এই দানৱবোৰ আছে যে আপুনি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি পুংখানুপুংখভাৱে জানিবলৈ সক্ষম হ'ব। কোন এই দানৱ? প্ৰথমতে ক'ব ওলাইছোঁ বিলাহীপাৰাৰ এখন প্ৰান্তৰ ঘটনা এয়া। নিজ স্বামীয়ে সমীৰ বসাক নামৰ ব্যক্তিজনে নিজৰ ঘৈণীয়েকক ৰাখী বসাকক আৰু লগতে নিজৰ দুই কন্যাক হত্যা কৰি দিয়ে। চাওক কেনেকুৱা মানসিকতাৰ মানুহ আজি এইখন পৃথিৱীতে আছে। আপোনাৰ গাৰ নোম শিউৰি উঠিব এনেকুৱা কাণ্ড শুনিলে। ঘটনাটো ঘটিছিল এটা পৰকীয়া প্ৰেমক লৈ। তো পৰকীয়া প্ৰেমনো কি বা কেনেধৰণৰ কাৰ লগত হৈছিলে? তো হ'ল নিজৰে খুলশালীজনীৰ লগত স্বামীৰ পৰকীয় প্ৰেম আছিল বা যি ভালপোৱাৰ সম্বন্ধ যে যুৱক যুৱতীৰ সম্পৰ্ক থাকে সেয়াই আছিল সমীৰ বসাক নামৰ ব্যক্তিজনৰ নিজৰ খুলশালীৰ লগত পৰকীয় সম্পৰ্ক আছে, অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক। আৰু সেই পানীৰ আৰু সেই কাঁইট হিচাপে দেখা দিছিলে, সূত্ৰ হিচাপে দেখা দিছিলে নিজৰ ঘৈণীয়েকক এই প্ৰেমৰ বাবে। আৰু এই প্ৰেমৰ বাবে দুটা সন্তানেও এইখন জগতৰ পৰা গুচি যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল। চাওক পৰকীয়া প্ৰেমে কেনে ব্যাঘাত জন্মাব পাৰে, কেনেকে এটা পৰিয়াল বিনষ্ট ধ্বংস কৰি দিব পাৰে। ইয়াই উদাহৰণ। স্বামীয়ে চুপাৰী কিলাৰৰ সহযোগত, চুপাৰী কিলাৰ তালেব আলী নামৰ ব্যক্তিগৰাকীৰ সহযোগত এনেকুৱা নৃশংস হত্যাকাণ্ড কৰে বুলি জানিব পৰা যায়। যেতিয়া প্লেনিং কৰিছিলে, পৰিকল্পনা কৰিছিলে হত্যাৰ, তেতিয়া ইহঁতক কৈছিলে যে ব'লা আমি বনভোজ খাবলৈ যাওঁ, আৰু খুৱাই দিলে বনভোজ। ভালদৰে খুৱাই দিলে যাতে ঘূৰি আহিব নোৱাৰে, কোনো দিন যাতে নিজ গৃহলৈ ঘূৰি আহিব নোৱাৰে। ইয়াই মানুহৰ মানৱতা তথা ইয়াই মানুহৰ মানসিকতা, ইয়াই মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য, ইয়াই মানুহৰ নেকি যি অনুভূতি তথা হৃদয়, ইয়াই নেকি হৃদয় মানুহৰ। মানৱৰূপী দানৱ এইখন জগততে হেজাৰ আছে। এনেকুৱা কাণ্ডক তীব্ৰ গৰিহণা নিন্দা জনাইছোঁ, আৰু কোনো বাহা নাই যে ইয়াক গৰিহণা জনাবলৈ। এনেকুৱা ঘটনা যাতে আৰু সমাজত কোনো দিনে নহয়
তাই কামনা কৰিলোঁ আৰু আৰক্ষী প্ৰশাসন তথা চৰকাৰে ইয়াৰ দোষীক উচিত শাস্তি বিহক তাৰে কামনা কৰিছোঁ। চাওক কেনেকুৱা মানসিকতা, নিজৰ পুৰণি বাদ দিয়ক, নিজৰ সন্তানক কাটি পেলাইছে, হত্যা কৰি দিছে। কেনেকুৱা হ'ব পাৰে? জীৱ জন্তুতকৈ অধম। চ' এয়া আছিলে বাতৰিটো। যদি ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু মই যিবোৰ ভিডিঅ' দি থাকোঁ আপোনালোকে সেইবোৰ পাই থাকিব। তো লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ, যাতে এনেকুৱা কাণ্ড আৰু নহয়, দ্বিতীয় নহয়, ছেকেণ্ড টাৰ্ম নহয় যাতে। তো কমেণ্ট বক্সত আহি কিবা সুধিবলৈ থাকিলে জনাব। তো আজি মানে সকলোকে ধন্যবাদ ও নমস্কাৰ জনাই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। জয় আই অসম। কি পানী পলাই না তিনি দুটাতো পৰি গেছে, এটাক মই ফলাইছোঁ। কোনে কোনে মাৰিছ? আমি একলাই মাৰিছোঁ। ক'ত মাৰিছ? এই ইয়াতে কৰি গলা টিপি ইয়াত ফেলাই দিছোঁ। লগত আৰু কোনে কোনে আছিল? মই একলাই। তোৰ লগত বোলে আৰু বেলেগ মানুহ আছিল? এই অলপ আহি মোক অলপ হেল্প কৰিছে, আৰু বেলেগ মানুহ আৰু নাই আছিল। আৰু কোন আছিল? আৰু কোনো নাই আছিল। বিস্ফোরক